বিশ্বনাথ চাৰিআলিৰ অসম গ্ৰামীণ বিকাশ বেংকৰ তলত বিশ্বনাথ ডেণ্টেল ক্লিনিক এতিয়া অঞ্চলবাসীৰ বাবে উন্নত স্বাস্থ্য সেৱাৰ এক ভাৰসাম্যযোগ্য ঠিকনা হৈ পৰিছে। এই ডেণ্টেল ক্লিনিকত দাঁতৰ বিষ, আলু ফুলা, দাঁতৰ পৰা তেজ অহা, দাঁত গজি অহা, দাঁতৰ ক্ষয় বা দাগ পৰাৰ দৰে বিভিন্ন ধৰণৰ ডেণ্টেল সমস্যা সমাধানৰ বাবে অভিজ্ঞ আৰু দক্ষ চিকিৎসকসকল উপলব্ধ। ক্লিনিকখনত আছে আধুনিক যন্ত্ৰপাতি, পৰিষ্কাৰ পৰিৱেশ আৰু ৰোগীৰ সন্তুষ্টিৰ বাবে যথাযথ যত্ন। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে বাবে ইয়াত বিশেষ যতনসহ চিকিৎসা কৰা হয়। লগতে লেবৰেটৰীত ছুগাৰৰ পৰা কেঞ্চাৰ ৰোগলৈকে সকলো ধৰণৰ পৰীক্ষা কৰাৰ সুবিধা উপলব্ধ আছে। দাঁতৰ যিকোনো সমস্যাৰ বাবে আজিৰ পৰাই যোগাযোগ কৰক 9101088500 নম্বৰত। বিশ্বনাথ পলিক্লিনিকৰ অন্তৰ্গত বিশ্বনাথ ডেণ্টেল ক্লিনিকৰ স্বত্বাধিকাৰী হিচাপে মই প্ৰদীপ পাঠকে AMC ডিব্ৰুগড় পাছ আউট ডক্টৰ পংকী মেধিক বহু দিনৰ পৰা ইয়াতে ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ এড্ৰেছ মুনলাইট কমপ্লেক্স NH15 তেজপুৰ ৰোড, অৰ্থাৎ এতিয়া আসাম গ্ৰামীণ বিকাশ বেংক বিল্ডিঙত অৱস্থিত। আপোনালোকৰ দাঁতৰ যিকোনো সমস্যাৰ বাবে ইয়াতে আপোনালোকে 9101088500 নম্বৰত কণ্টেক্ট কৰি আহিব পাৰিব। দাঁতৰ লগত জড়িত আমি সচৰাচৰ যিবিলাক পেচেণ্ট পোৱা যায় তেওঁলোকৰ বেছিভাগৰে আপোনাৰ প্ৰব্লেম থাকে, হয়তো আলুৰ পৰা তেজ ওলাই আছে, নহ'লে বা দাঁতৰ গুৰিত পাথৰ জমা হোৱা, বা আপোনাৰ দাঁত পোকে খোৱা, দাঁত বিষ হোৱা, আৰু এনেধৰণৰ যিবিলাক সমস্যা পোৱা যায় ইয়াত সকলো ধৰণৰে ট্ৰিটমেণ্ট কৰা হয়। আৰু আপোনাৰ যদি দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা দেখা পাইছে তেতিয়াহ'লে এবাৰ যদি ক্লিনিং কৰা যায়, যোনটো আমাৰ মেডিকেল ভাষাত আমি স্কেলিং বুলি কোৱা হয়, তেতিয়াহ'লে সেইবিলাকৰ পৰা সমস্যা দূৰ হয়। আপোনাৰ যদি মুখখন খোলোতে দেখা পাইছে যে আপোনাৰ দাঁতৰ গুৰি দাঁতবিলাকত বিশেষকৈ ক'লা কিছুমান দাগ হৈ আছে বা পোকে খোৱা ধৰণৰ কিবা দেখা পাইছে, তেতিয়াহ'লে ইনিচিয়েল ষ্টেজতে যদি আহে তেতিয়াহ'লে চিম্পল ফিলিং এটা কৰি কিনে আমি সেইটো ঠিক কৰিব পৰা যায়। কিন্তু যদি সেই ইনিচিয়েল ষ্টেজতে নাহে তেতিয়াহ'লে লাহে লাহে আপোনাৰ গোটেই দাঁতটো পোকে খাই কিনে পিছলৈ হয়তো RCT ট্ৰিটমেণ্ট কৰিব লগা হয়, বা তাতছেও যদি বেছি দেৰি হৈ যায় তেতিয়াহ'লে আপোনাৰ দাঁতটো উঘালিব লগা হয়। তো সেয়েহে যিমান পাৰি সোনকালে যেতিয়া আমাৰ ওচৰত আহে, বা আপোনালোকৰ ঘৰৰ ওচৰত যোনজনো ডেণ্টিষ্ট আছে তেওঁলোকক গৈ কিনে যদি দেখায় আৰু কিছুমান এডভাইচ যদি লয় তেওঁলোকৰ পৰা, তেতিয়াহ'লে এইবিলাক সমস্যাৰ পৰা আপোনাৰ নিজকে বচাই ৰাখিব পৰা যায়।